নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানলৈ মই অনিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ আৰু এই জ্যোতিষাস্ত্ৰৰ শিতান্তিত প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ, গুড মৰ্নিং। আজি আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰিব বিচাৰিছোঁ গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে। হয়, নিশ্চয়। আজিৰ গ্ৰহগতি সময় এনেধৰণৰ: শনি বহি আছে মীন ৰাশিত, আজি ৰাহু বহি আছে কুম্ভ ৰাশিত। আজিৰ দিনটোত চন্দ্ৰ বৃহস্পতি মিথুন ৰাশিত বহি আছে, কেতু সিংহ ৰাশিত বহি আছে। আজি ৰবি আৰু শুক্ৰ কন্যা ৰাশিত বহি আছে, বুধ মংগল লগ্ন তুলাত বহি আছে। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল, পেণ্টাকুলছ এণ্ড নাইট অফ ছৰ্ডছ। আজি মামলা মকদ্দমা জয়লাভ, মানসিক শান্তি লাভ কৰিব, বিদ্যাত শুভ ফল, ভ্ৰমণত শুভ, ব্যৱসায় বাণিজ্যত উন্নতি, প্ৰেমত বাধা আছে। আজি হোৱাইট কালাৰ লাকি, য়েলো কালাৰ আনলাকি। এতিয়া আহিছোঁ তৰাছ বৃষ ৰাশিলৈ, ওৱান্স এণ্ড ছৰ্ডছ। এই দুখন কাৰ্ড মতে আজি কৰ্মস্থানত ব্যস্ততা বৃদ্ধি। আজিৰ দিনটো দূৰ ভ্ৰমণ নকৰিব, বন্ধুবৰ্গৰ পৰা সাৱধান, ব্যৱসায় বাণিজ্যত বাধা আহিব পাৰে, প্ৰেমত আনন্দ লাভ। আজি দান ধ্যান কৰক, ভাল হ'ব, মেৰুণ কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। এতিয়া মিথুন ৰাশি, পেণ্টাকুলছ এণ্ড পেজ অফ ছৰ্ডছ। জেমিনি, আজি সা সম্পত্তি লাভ কৰিব পাৰিব, পাৰিবাৰিক দিশত মধ্যম ফল, বন্ধুবৰ্গৰ পৰা উপকৃত হ'ব, কৰ্মৰ ক্ষেত্ৰত শুভ ফল, ব্লু কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ, কেঞ্চাৰ, ছৰ্ডছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আজি প্ৰভাৱশালী লোকৰ সহযোগিতা পাব, কৰ্মস্থানত নিজৰ স্থিতি বজাই ৰাখক, চলা ফুৰাত সতৰ্কতা অৱলম্বন কৰিব লাগিব, ভ্ৰমণত কষ্ট, প্ৰেমত কষ্ট আছে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত গাখীৰৰ মিঠাই দুখীয়া লোকক দান কৰক, ভাল হ'ব, ৰেড কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। এতিয়া আহিছোঁ আজিৰ দিনটোৰ যাত্ৰা গ্ৰহগতি আদি। আজি 12 অক্টোবৰ 25 আহিন, তিথি কৃষ্ণাষষ্ঠী, বৰিয়ান যুগ, বৃষ ৰাশি, শূদ্ৰ বৰ্ণ, মৃগশিৰা নক্ষত্ৰ, দেৱগণ। আজিৰ দিনটোত যাত্ৰা নাই, পাপযোগ দুখ আছে, শুভকৰ্ম, দীক্ষা, আৰোগ্য স্নান আদি। দিনটোত নিম তিতা খোৱা নিষেধ। এতিয়া এখন চিঠি ল'ম, চিঠিপত্ৰলৈ। হয়, এখন চিঠি হাতত তুলি লৈছোঁ। চিঠিখনত এজনে লিখিছে যে তেওঁৰ বয়স 65 বছৰ বুলি কৈছে আৰু তেওঁৰ মাতৃৰ বয়স 98 বুলি কৈছে আৰু তেওঁ ঘৰখনৰ সকলোতকৈ ডাঙৰ সন্তান বুলি কৈছে। কিন্তু তেওঁৰ দুজন ভায়েক আছে, সেই ভায়েকে মাতৃৰ কোনো ধৰণৰ খবৰ নলয় বা চোৱা চিতা নকৰে বুলি কৈছে। গতিকে ঘৰখনৰ দীৰ্ঘায়ু কামনাৰ বাবে কি কৰিব লাগিব, কিছু কথা আপোনাৰ পৰা জানিব বিচাৰিছে। হয়, আহিন কাতিত দুহে গাই, 60 বছৰত বোলে আই। তাৰমানে আহিন কাতি মাহত গৰুৰ গাখীৰ খাবলৈ পোৱা আৰু 60 বছৰ বয়সতো মাতৃ বুলি সম্বোধন কৰা, আই বুলি সম্বোধন কৰা পোৱাটো কিন্তু পৰম সৌভাগ্যৰ কথা। গতিকে আপুনি লাকি মেন বুলি ক'ব লাগিব। আৰু ঘৰখনৰ সকলো দিশতে মংগলৰ বাবে আপুনি এটা শ্ৰীযন্ত্ৰম ঘৰখনত প্ৰতিষ্ঠা কৰক। শ্ৰীযন্ত্ৰম লক্ষ্মী দেৱীৰ যন্ত্ৰম ঘৰত ৰাখি কেনে আপুনি সদায় ধূপ চাকি দেখাই থাকক, সকলোৰ মংগল হ'ব, টকা পইচাৰ কেতিয়াও নাটনি নহয়। ধন্যবাদ। হয়, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম, কিন্তু অনুষ্ঠানৰ মাজত এইখিনিতে সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ। বাণিজ্যিক বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ জ্যোতিষাস্ত্ৰৰ শিতান্তিৰ মাজলৈ। দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া সিংহ ৰাশি, কাপছ এণ্ড ওৱান্স, লিঅ'। আজি কৰ্মস্থানত উন্নতি বৃদ্ধিৰ যুগ, স্বাস্থ্য মধ্যম, আৰ্থিক বিষয়ত চিন্তা থাকিব, ব্যৱসায় বাণিজ্যত লোকচানৰ সম্ভাৱনা, বিদ্যাত শুভ ফল, য়েলো কালাৰ লাকি, পিংক কালাৰ আনলাকি। এতিয়া আহক ওৱান্স এণ্ড এইজ অফ ছৰ্ডছ, কন্যা ৰাশি। আজি কৰ্মৰ ক্ষেত্ৰত সচেতন হওক, নিষ্ঠা আৰু সততা বৃদ্ধি পাব, নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে, অৰ্থ লাভৰ যুগ, প্ৰেমত শুভ ফল পাব, ক্ৰীম কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। তুলা ৰাশি, লিব্ৰা, কাপছ এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে আজি জুইৰ পৰা সাৱধান হওক, কৰ্মত বিচক্ষণতা প্ৰকাশ পাব, ব্যৱসায় বাণিজ্যত মধ্যম ফল, শৰীৰত শুভ ফল, সন্তানৰ শুভ কৰ্মৰ ফলত সন্মান প্ৰাপ্তিৰ যুগ। আজিৰ দিনটোত ৰাধা কৃষ্ণৰ আৰাধনা কৰক, ভাল ফল পাব, চিলভাৰ কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া আহক বৃশ্চিক ৰাশিলৈ, স্কৰপিঅ, ছৰ্ডছ এণ্ড নাইট অফ ওৱান্স। এই দুখন কাৰ্ড মতে আজি অবাৰত ধন খৰচা হ'ব, বিদ্যাত শুভ ফল, স্বাস্থ্য পাতিত কিছু দুৰ্বলতা, আজি নিচাদ্ৰব্য সেৱন নকৰিব, কৰ্মস্থানত মধ্যম ফল,
দেৱী কালীৰ আৰাধনা কৰক, দক্ষিণাকালী দেৱীৰ আৰাধনা কৰক, ভাল ফল আহিব। গল্ডেন কালাৰ লাকি, ৰেড কালাৰ আনলাকি। আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয় হৈছে ফেংচুই মতে গ'ল্ড ফিছ, তাৰমানে গল্ডেন কালাৰৰ ফিছ। গ'ল্ড ফিছ বা সোণালী ৰঙৰ এই সৰু মাছটো কেৱল সৌন্দৰ্যৰ নহয়, ই ফেংচুই অনুসাৰে সৌভাগ্য আৰু সমৃদ্ধিৰ প্ৰতীক। পানীত থকা এই মাছটো জীৱনৰ গতি প্ৰবাহ আৰু ইতিবাচক শক্তিক প্ৰতিনিধিত্ব কৰে। ঘৰত বা দপ্তৰত গ'ল্ড বা সোণালী মাছ ৰাখিলে ধন সম্পদ, শান্তি আৰু সম্পৰ্কত মধুৰতা আহে। সোণালী ৰং সূৰ্যৰ উজ্জ্বলতা, নতুন আশা আৰু জয়ৰ সংকেত। সেয়ে গ'ল্ড ফিছ বা সোণালী মাছ হৈছে ঘৰৰ শুভ শক্তিৰ মৃদু প্ৰবাহ, যি আনন্দ, শান্তি আৰু সাফল্যৰ বাটেৰে জীৱনক আলোকিত কৰি তোলে। ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে ফেংচুইত গ'ল্ড ফিছৰ বিষয়ে বা আপোনাৰ ঘৰখনত যদি এবিধ গ'ল্ড ফিছ থাকে বা কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰিব। দাদা, আমি পৰৱৰ্তী 4 তাৰিখৰ মছলা আগবাঢ়িম। হয়, এতিয়া ওৱান্স এণ্ড কিং অফ চ'ৰ্ডছ, ধনুৰাশি, চেৰিটেৰিয়াছ। আজি অহংকাৰ বৃদ্ধি পাব, কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ, ভ্ৰমণত কষ্ট আছে, ব্যৱসায় বাণিজ্যত খৰচাৰ মাত্ৰা বৃদ্ধি পাব, প্ৰেমত উৎসাহ থাকিব। পাৰ্পল কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া আহক চ'ৰ্ছ এণ্ড কাপছ, মকৰ ৰাশিলৈ, কেপ্ৰিকৰ্ণ। আজি ৰাজনৈতিক ক্ষেত্ৰত জড়িতসকলে সন্মান পাব, আপোনাৰ সৰলতাৰ সুযোগ আনি ল'ব পাৰে। ব্যৱসায় বাণিজ্য ব্যস্ততা বৃদ্ধি পাব, শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল। আজিৰ দিনটোত ষ্টীলৰ আঙুঠি পিন্ধক, ভাল ফল পাব। ব্লেক কালাৰ, ষ্টীল কালাৰ লাকি, য়েলো কালাৰ আনলাকি। এতিয়া কুম্ভ ৰাশি, একুৰিয়াছ, চ'ৰ্ছ এণ্ড পেণ্টাকলছ। আজি স্বাস্থ্যৰ প্ৰতি যত্ন লওক, হঠাৎ অৰ্থ লাভৰ যুগ, মন আনন্দিত হ'ব। বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়, প্ৰেমত বাধা আছে। আজি পিংক কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি। এতিয়া আহক মীন ৰাশিলৈ, ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত উন্নতিৰ যুগ, ব্যৱসায় বাণিজ্যত শুভ ফল, ভ্ৰমণত মধ্যম ফল। আজি বিবাহত বাধা আহিব পাৰে, প্ৰেমত বাধা। আজি শৰীৰত দুৰ্বলতা থাকিব, আবেলি পৰত প্ৰেমত মধ্যম ফল। আজিৰ দিনটোত মীন ৰাশিৰ জাতক জাতিকাসকলে ৰাধাকৃষ্ণক বগা ফুল অৰ্পণ কৰক, ভাল ফল আহিব। অৰেঞ্জ কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক জনাই থ'ব বিচাৰিছোঁ, আপুনিও যদি কিৰয়ং ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিব বিচাৰিছে, তেতিয়াহ'লে আমালৈ পত্ৰ প্ৰেৰণ কৰিব পাৰে, নাইবা গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত থকা চেম্বাৰত আহি তেখেতক পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, আপুনি যদি ফেচবুক পেজত মোক চাৰ্চ কৰে, তেতিয়া কিৰয়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু ব্যক্তিগতভাৱে মোৰ লগত যোগাযোগ কৰিব খুজিলে আগতীয়াকৈ এপইণ্টমেণ্ট লৈ ল'ব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰয়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, পল্টন বজাৰ, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আৰু এটা নম্বৰ 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ হিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, দিনটো আপোনাৰ শুভ হওক।